হেল্ল' এভৰিৱান ৱেলকাম বেক টু পল্লৱীজ লাইফ। পৰহিলে আছে আমাৰ ঘৰ লোৱা, মানে আগবেলাতেই কৰা হ'ব বিষ্ণু পূজা এভাগ। তাৰ আগতেই দুটামান বস্তু ঘৰলৈ যিহেতু আনিব লাগিব, সেইকাৰণে মই প্ৰথমতেই ভাবিছিলোঁ এই গণেশ ভগৱানজন মই আমাৰ ঘৰত প্ৰথমেই প্ৰৱেশ কৰাওঁ, কাৰণ এই গণেশ ভগৱানজন নিতুলে মোক দিছিলে প্ৰায় 19 বছৰৰ আগতে, যেতিয়া তেখেতক মই প্ৰথম লগ পাইছিলোঁ, আৰু তেতিয়াৰ পৰা মই ধুনীয়াকৈ থৈ দিছিলোঁ। সেইকাৰণে ভাবিলোঁ বেলেগ বস্তু অনাৰ আগতে এখেতক ধুনীয়াকৈ ঘৰত আজি সোমোৱাই লওঁ। स्टोर में ड्रेसिंग उठा सबको ऊपर उठा एफाल लेफ्टर ऊपर हाँ बा वक्रतुंड महाकाय कोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा श्री गणेशाय नमः। এয়া এতিয়া হাজবেণ্ডে লৈ আহিছে আমাৰ অলপ বস্তু। মই বেগতে ভৰাই আমাৰ বস্তুবিলাক অলপকৈ লৈ আহিছোঁ, আৰু সেইকাৰণে মই আচলতে ভগৱানজন প্ৰথমেই লৈ আহিলোঁ, আৰু এতিয়া অলপকৈ অনা হৈ আছে। শাৰী লওক নেকি এবাৰ হেৰি এতিয়া নুঠাও নহয়, এইখিনি কাপোৰখিনি সেই তাতহে থ'ম। পুৰণা মানে গডৰেজটোতহে কাপোৰবিলাক থ'ম না, সেইকাৰণে বেগকেইটা সেই আমাৰ ষ্টাডি ৰুমটোত থৈ দিলেই হ'ল। অঁ ন, মই বাকী বস্তুখিনি লৈ আহিম বাৰু। এতিয়া আন্তিকাও আহি গ'ল আমাক হেল্প কৰিবৰ কাৰণে। তাই এনেধৰণে আমাক হেল্প কৰি আছে। আচলতে বহুত বেছি গৰম পৰিছে, আৰু হঠাতে এজাক বৰষুণ দিলে, আৰু বাহিৰত নিনিবা, তিতি যাব নকৰিবা। কিমান ধুনীয়া হৈছে, মই ওপৰৰ পৰা আপোনালোকক এবাৰ দেখাই দিছোঁ। এতিয়া যিহেতু 2টা বাজিছে, এতিয়া মই হাজবেণ্ড আৰু আনবিক দিছোঁ লাঞ্চ। যিহেতু মই ৰাতিপুৱা আহিলে এনেধৰণে দুপৰীয়া যিটো লাঞ্চ হয় সেইটো টিফিনত লৈ আহোঁ। আচলতে দিনটো যি বস্তু দৰকাৰ পৰে মই গোটেইখিনি লৈ আহোঁ, কাৰণ এনেধৰণে কাম কৰি লাগি থাকিলে আৰু ঘৰত যদি যাওঁ বহুত সময় নষ্ট হৈ যায় আৰু কামবিলাকো পেণ্ডিং হৈ থাকে। এতিয়া হাজবেণ্ড আৰু আনবিয়ে খাবলৈ লৈছে, তাৰ পাছতে মই খাই ল'ম। এতিয়া হৈ গ'ল আবেলি, আৰু আবেলি চাহকাপ আমি এনেধৰণে মিলি সকলোৱে খাওঁ। যিহেতু ঘৰটোত সোমাব হ'লেই, সেইকাৰণে বাইদেউ দুজনীও আহিছে অলপমান চাফা কৰিবলৈ, আৰু এয়া ভাইটিসকল আছে। সকলোৱে মিলি আমি এনেধৰণে গধূলি সময়ত সদায় চাহ একাপ খাওঁ। এই দুটাক ল'বই লাগিব, এইটো পলাই গ'লে পুলিচক কেছ দিব লাগিব। ভিডিঅ'টো যিহেতু 3 দিনমানৰ ভিডিঅ' একেলগে আপোনালোকক দেখুওৱা হৈছে। আজি হৈছে আমাৰ ঘৰ লোৱাৰ ৰাতিপুৱা, আৰু এয়া আহি গ'ল আমাৰ পূজাৰীজন। ধুনীয়াকৈ বিষ্ণু পূজা কৰি আছে, আৰু এনেধৰণে আমাৰ কামবিলাক চলি আছে। সেইফালেদি একপাক মাৰি দিওঁ, ইখন দৰ্জা খোলা আছে নে? সেইফালে যাব পাৰিব। এইফালে আনবিকাক দেখিছেনে? আইতাকৰ লগত এনেধৰণে বহি আছে, আৰু মুখখন কিন্তু তাই একেবাৰে ফুলি আছে। কিবা এটা লাগে বুলি কৈছিলে, একেবাৰে কিন্তু পাহৰিয়ে থাকিলোঁ। ইহ পাপানি জন্মান্তরে পিতা নিচ তানি তানি প্রণশ্যন্তু প্রদক্ষিণং পদে পদে জানি জানিহ পাপানি জন্মান্তরে পিতা নিচ
তানি তানি প্রণশ্যন্তু প্রদক্ষিণং পদে পদে জানি জানিহ পাপানি জন্মান্তরে কৃতানি চ তানি তানি প্রণশ্যন্তু প্রদক্ষিণং পদে পদে। এতিয়া মোৰ লগত আহি থাকক। बोला এইখিনি হাতযোৰ কৰি ৰৈ থাকক। আপোনালোকে হাতযোৰ কৰক। আহক আপুনি পিনে আহক। নমো ব্ৰহ্মণ্য দেৱায় গো ব্ৰাহ্মণ হিতায় চ জগৎ হিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। ওম শিবং শান্তং জগন্নাথং লোকানুগ্ৰহকাৰকং শিৱমেকং পৰম ব্ৰহ্ম শিকাৰায় নমো নমঃ। শরণাগত দিনার্থ পরিত্রাণ পরায়ণী সর্বে স্যার্থী হরিদেবী নারায়ণ নমস্তে। ওম অবিঘ্নং কুর্মে নিত্যং বিঘ্নং চ পরিণতাম যাত্রা মঙ্গল সিদ্ধার্থম একদন্তং নমস্তে। ওম জনার্দন জগৎবন্ধু শরণাগত পালক তদ্দাসদাসদাসনাং দাসত্বং দেহিমে প্ৰভু। হে মহাপ্ৰভু বিষ্ণু দেৱতা, আজি আপোনাকে প্ৰণাম কৰি এই পৰিয়ালবৰ্গ একত্ৰিত হৈ নৱবৃহৎ প্ৰৱেশৰ উদ্দেশ্যৰে তোমাৰ শ্ৰীচৰণ চিন্তা কৰি প্ৰদক্ষিণৰ অন্তত এই গৃহ প্ৰৱেশৰ কালত তোমাৰ শ্ৰীচৰণ প্ৰণিপাত জনাইছে। ইয়াত যদি কোনো অপৰাধ কৰ্ম মোচন কৰি ক্ৰিয়মান কৰ্ম আৰু বিয়মান দ্ৰব্য গ্ৰহণ কৰি ভক্তসকলক সবাতে প্ৰকাৰে উন্নতি সাধন কৰি বাতবৃষ্টিক পৰিত্ৰাণ কৰি চৌৰ ভয়, মাৰি ভয়, ৰাজ ভয়, শত্ৰু ভয়, জল ভয়, অগ্নি ভয়, সৰ্প ভয় সকলো ভয়টো সৰ্বমুক্ত কৰি জলে স্থলে তোমাৰ দুখানি পদল চক্ৰ চাৰি শংখ চক্ৰ বৰা পদ্ম ধৰি কল্যাণ মংগলে খা প্ৰৱেশিনী প্ৰাৰ্থনা। জয় ৰাম বোলা, জয় হৰি বোলা। এতিয়া আপুনি আহকচোন, প্ৰথম সংবৈখন আপুনি ইয়াত দিয়ক। আহক সংবৈখন দিয়ক। আপুনি অকণ আহক, আপোনাৰ প্ৰথম বাওঁ ভৰিখন দিয়ক ইয়াত। আপুনি প্ৰথম বাওঁ ভৰিখন সোমাব দেই। আহক যেতিয়া গুচি আহক লগতে গুচি আহক। আপুনি বাওঁ ভৰিখন দিয়ক। আহক হৰি ওম। ওম শান্তাকারং ভূতকাশায়ং পদ্মনাভং সুরেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণং শুভাঙ্গং লক্ষ্মীকান্তং কমলাভয়ং যোগীবিদ্যানগম্যং বন্দে বিষ্ণুং ভবভয়হরং সর্বভূতনাথং। হে মহাপ্রভু ভগবৎ
শ্ৰী শ্ৰী জনাৰ্দন বিষ্ণু দেৱতা তোমাৰ সন্তানে আজি এই নৱগৃহৰ প্ৰৱেশ কৰি তোমাৰ যি চন পৰিৱেশ আছে ইয়াৰ সৈতে নেতৃত্ব হ'ব পাৰে সকলো কৰ্মক্ষণ কৰি এই কৰ্মদ্বাৰা বহু সুপ্ৰসন্ন হওক আৰু বৃহৎ মহাৰথী ধৰি কৰক ৰাজ ভয় মাৰি ভয় সৌৰ ভয় অগ্নি ভয় পাত বৃষ্টি সকলো বিপৰ্ব মুক্ত কৰি সুস্বাস্থ্য কৰি সবাতে পুৰুষৰ যদি কোনো দোষৰ আছে সকলো প্ৰদান কৰি সৰ্বাংগ পূৰ্ণ কৰি যথেষ্টৰে তোমাৰ ছত্ৰ চাৰি অভয় প্ৰদান কৰি নিৰ্বিঘ্নে কল্যাণে মংগল প্ৰাৰ্থনা জয় ৰামুৰা জয় হৰি হৈছে। এয়া হৈছে হাজবেণ্ডৰ লগৰ। যিহেতু আমি পূজাৰ ভাগত বেলেগ কাকো নিমন্ত্ৰণ দিয়া নাছিলোঁ, কিন্তু এই লগৰজন আৰু এই ওচৰৰ আমাৰ দাদাজন আহি বহুতখিনি এনেধৰণে আমাক হেল্প কৰি থৈ গ'ল। ওম ভগৱন্ত ধনুদয়ং কীৰ্তম সুনতম ওম ইহৈ বায়ং দেবী ভয়ং বহুতো প্ৰদানম ওম ইহৈ বায়ং দেবী ভয়ং বহুতো প্ৰদানম ইহৈ বায়ং দেবী ভয়ং বহুতো প্ৰদানম। এতিয়া মই আমাৰ এই নতুন পাকঘৰটোত প্ৰথমবাৰৰ বাবে চাহৰ যোগাৰ কৰি আছোঁ। যিহেতু এজন দুজন মানুহ আহি আছে, সেইকাৰণে তেখেতলোকৰ বাবে মই এনেধৰণে চাহৰ যোগাৰ কৰি আছোঁ। হা আহিছে এতিয়া গধূলিৰ সময়খিনিত এনেধৰণে আমাৰ প্লাম্বাৰ ভাইটিজন আৰু ওচৰৰ দাদা এজনো আহি ওলালেহি আৰু মই তেখেতলোকক এনেধৰণে অলপমান চাহৰ যোগান ধৰিলোঁ। এনেধৰণে কোনোবা যদি নিজে আহে সঁচাকৈ কিন্তু বহুত বেছি ভাল লাগে। এয়া এতিয়া আনফালে আমাৰ ওচৰৰ বৌ এগৰাকীও এনেধৰণে চাহৰ যোগান ধৰিছিলোঁ আৰু ৰাতিপুৱাৰ এয়া পূজা ভাগৰ লগতে আছিলে প্ৰসাদ আৰু অলপমান পায়স আৰু কথা বতৰা পতাৰ মাজতে আমাৰ আজি এই ঘৰ লোৱাৰ কাৰ্যসূচী ধুনীয়াকৈ সম্পূৰ্ণ হৈ গ'ল। নিশ্চয় মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ।